লৈ যাব পাৰোঁ। ভগৱানে কৃষ্ণই কৈছে হে মাধৱে বুলন্ত মুখ কৃষ্ণ 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 বুলি সদায় সুমৰে যিটো নৰ জলখন্তে যেন পদ্ম নৰকৰ পৰাতাংক আপুনি উধাৰো ৰংগ মনে। যোনে খাওঁতে কৃষ্ণ উঠোতে কৃষ্ণ কৃষ্ণ নাম যদি এবাৰ ভক্তি সহকাৰে হৃদয়ৰ পৰা যদি ল'ব পাৰোঁ তেনেহ'লে 16টা অশ্বমেধ যজ্ঞৰ ফল পায় বুলি ভাগৱতে কৈছে। গতিকে এই নাম ধৰ্মত আমাৰ সুদৃঢ় বিশ্বাস থাকিব, কিন্তু আমাৰ নাম ধৰ্মত বিশ্বাস নাই। আমাৰ কিহৰ ওপৰত বিশ্বাস আছে? বোলে আঙঠিত আমাৰ বেছি বিশ্বাস, তাবিজত আমাৰ বেছি বিশ্বাস। সেইকাৰণে আমাৰ কিছুমান মানুহে ইয়াত এটা আঙঠি পিন্ধে, এইটো বোলে কি ধাতু, এইটো বোলে প্ৰবাল ধাতু। এইটো কি আঙঠি পিন্ধিছে? এইটো বোলে মঙ্গল গ্ৰহৰ আঙঠি পিন্ধিছে। এইটো কি আঙঠি পিন্ধিছো? এইটো বোলে শনি গ্ৰহৰ আঙঠি পিন্ধিছে, হয়নে বাৰু? আৰু এইটো কি আঙঠি? এইটো বোলে গণৰ খড়গ পিন্ধিছে। বোলে গণৰ খড়গটো তুমি ক'ত পালা? বোলে গণৰ খড়গটো বোলে কাজিৰঙাত এটা গণত চোৰাংচোৱাই গুলি মাৰি বন্দুকত গুলি মাৰি মাৰ্ডাৰ কৰি দিলে। তাৰে বোলে খড়গটো চোৰাংচোৱাটোৱে কাটি কিনি লৈ আহিলে, আৰু সেই চোৰাংচোৱাটোৱে 1 কোটি টকা বিক্ৰী কৰি আছিল। তাৰে মই কণ্ট্ৰেক্টাৰ মানুহ, মই খড়গটো অকণমান 25,000 টকাত কিনি আনো। বোলে এইটো পিন্ধিলে কি হ'ব? গণৰ খড়গটো ৰূপাৰ আঙঠিত ভৰাই পিন্ধিলোঁ। বোলে এইটো পিন্ধিলে কি হ'ব? বোলে এইটো পিন্ধিলে বোলে মৃত্যুৱে মোক কাজ কৰিব নোৱাৰে। মই অভয় পাই গ'লোঁ। যথা মূৰ্খ, তই যদি অকণমান গণৰ খড়গ পিন্ধি মৃত্যুক জয় কৰিব পাৰ, তেনেহ'লে কাজিৰঙা গণটোৰ ওচৰত গোটাগুটি খড়গটোৱে আছিলে। সিয়ে যে এখন নাবাছিলে, তাকেই দেখোন গুলি মাৰি মাৰা হৈ গ'ল। সিয়ে নাবাছিলে, আপুনি মই বাচিমনে? সেইকাৰণে ৰাখে হৰি মাৰে কোন? মাৰে হৰি ৰাখে। হৰিয়ে নাৰাখিলে আপোনাক জৰিয়ে ৰাখিব নোৱাৰে। কৃষ্ণই কৈছে মই যাক মাৰো তাক ৰাখিব পাৰে কোন? আৰু মই যাক মাৰিম তাক কোনো শক্তিয়ে ৰাখিব। সেইকাৰণে সুদৃঢ় বিশ্বাসে আমি কৃষ্ণ ভগৱানৰ ভক্তি কৰি থাকোঁ, কিন্তু আমি অন্ধবিশ্বাসৰ ভক্তি কৰি থাকিলে নহ'ব। সেইকাৰণে এই যে ভাগৱততে ভগৱান থাকিম বুলি কৈছে, উদ্ধৱক কৈছে মই এই পৃথিৱীৰ পৰা গ'লে মই ভাগৱত সমুদ্ৰত সোমাই যাম। তিৰুধাই প্ৰবিষ্টায়ম শ্ৰীমদ ভাগৱতাৰ নাভ তেন্নয় বাগ্ময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰি সেৱনা শ্ৰৱণা পাঠ দৰ্শনে পাপনাশে। গতিকে কৃষ্ণৰ মুখৰ বাণী, কৃষ্ণই নিজে কৈছে যে মই ভাগৱতত সোমাই যাম। কৃষ্ণই ক'ব পাৰিলেহেঁতেন কোনোবা বোলে মাটিৰে লেপা পোচা কৰা মূৰ্তিত মই সোমাই যাম, কোনোবা তাম্ৰ লোহাৰ বোলে মূৰ্তিত মই থাকিম, হয়নে বাৰু? কোনোবা বোলে শিলৰ মূৰ্তিত মই থাকিম, ক'ব পাৰিলেহেঁতেন, কিন্তু কৃষ্ণই কোৱা নাই। কৃষ্ণই কি কৈছে যে মই তিৰুধাই প্ৰবিষ্টায়ম শ্ৰীমদ ভাগৱতাৰ নাম, মই ভাগৱত মূৰ্তিত সোমাম। সেইকাৰণে মহাপুৰুষ গুৰুজনে আমাৰ ভাগৱত প্ৰত্যেকটা নাম গৃহে গৃহে প্ৰতিষ্ঠা কৰিছে, চৈতন্য কৰিছে। আৰু ইয়াক যদি কোনোবা ভাগৱতক কোনোবা যদি সেৱা কৰে, ভাগৱতক কোনোবা যদি দৰ্শন কৰে, ভাগৱতক কোনোবা যদি শ্ৰৱণ কৰে, কলিযুগত মোক সাক্ষাৎ তেওঁ লগ পাই থাকে, সমস্ত পাপ তেওঁ বিনাশ হৈ যায়। সেইকাৰণে ভাগৱতক যদি কোনোবাই সেৱা এটাও কৰি দিলে তেওঁ সেই পাপৰ পৰা মুক্ত হ'ব। অনিচ্ছাকৃতভাৱে যদি আহি কিনে সেৱা এটা কৰে, তেওঁৰ ইচ্ছা নাছিল, নিমন্ত্ৰণ দিছিলে যাওঁচোন বাৰু পাক এটা মাৰি আহি কিনে যদি ভাগৱতত সেৱা এটা কৰি দিলে তেওঁ তথাপি তেওঁৰ পাপবিলাক নাইকিয়া হৈ যায়। তাৰ ওপৰত এটা কাহিনী কওঁ। এখন গাঁৱত 40 ঘৰমান সংগী আছিল দেই, 40 ঘৰ পৰিয়াল আছে। নামঘৰত 40 ঘৰ পৰিয়াল ভিতৰত 39 ঘৰ পৰিয়াল ঈশ্বৰ বিশ্বাসী আছে, ভগৱানৰ ভকত আছে, নাম ধৰ্মক বিশ্বাস কৰিছে আৰু ভাগৱত পাঠ ব্যাখ্যা শুনিছে, শ্ৰৱণ কৰিছে। তাৰে এঘৰ মানে সংগী ভকতক বেয়া পায়, নামঘৰলৈ কোনোদিন নাহে, ঈশ্বৰক বেয়া পায়, ভকতক দেখিলে উপলম্ভা কৰে, ভকতসকলক দেখিলে মানে তুচ্ছ তাচ্ছিল্য শব্দ প্ৰয়োগ কৰে, গালি পাৰে। কি কয়? থ আৰু তহঁতৰ কাম ধান্দা নাই, অকল এগাল প্ৰসাদ খাই থাকে, অকল কৃষ্ণ কৃষ্ণ গাই থাকে, সেইবুলি মানে উপলম্ভা কৰে। আৰু সেই ঘৰ মানুহৰ ল'ৰা ছোৱালী নাছিল, ল'ৰা ছোৱালী নাছিল, কিন্তু চাকৰি আছিল 2জন, গিৰিয়েক ঘৈণীয়েকৰ চাকৰি, আৰু চাকৰিৰ পৰা ৰিটায়াৰ হৈ পেঞ্চন টকা খাই আছিল।
39 ঘৰ মানুহে মানে ভাগৱতৰ অনুষ্ঠান এটা পাতি 3 দিনীয়া কাৰ্য হৈছে অসমৰ মানে বিভিন্ন জিলাৰ পৰা ভাল ভাল ব্যাখ্যাকাৰক মাতিল উদাহৰণ কাকাক মাতিল বোলে জগত বনিয়া বাপক মাতিল হয়নে ৰন্তু শইকীয়া বাপক মাতিল প্ৰাঞ্জিত গগৈ বাপক মাতিলে 3 দিন কাৰ্য হৈছে তাতি বাপকটো কোনো নামাতে ও হৰি আকৌ 39 ঘৰ পৰিয়ালে ভাগৱত ব্যাখ্যা অনুষ্ঠানটো নামঘৰত পাতিছে কিন্তু যি ঘৰ মানুহে অহা নাছিলে সেই ঘৰৰ ফালে মাইকটো আৰু বক্সটো ঘূৰাই দিছে ৰাখি দিছে তাৰমানে তেওঁলোকৰ কাণ বাজি যাব কাণ তলা হৈ যায় মানুহবিলাকো কমটি বস্তু নহয় হয়নে 39 ঘৰ মানুহে অনুষ্ঠানটো পাতিছে ভাগৱতৰ মানে মাইকত যে বাজি আছে বক্সবিলাক তেওঁলোকৰ ঘৰ ফালে ঘূৰাই ৰাখি দিছে তাৰে যি ঘৰ পৰিয়াল অহা নাছিলে সেই ঘৰ পৰিয়ালে আইগৰাকীয়ে বাপজনক কৈছে শুনা হৰি শুনিছানে বাপজন ক'লে কি হ'ল বোলে আমাৰ জীৱনটো বোলে এনেকৈ পাৰ হৈ গৈ আছে আমি সমাজৰ লগত কোনোদিন জড়িত নাথাকোঁ কোনোদিন নামঘৰ নাযাওঁ কোনোদিন ভক্তি ধৰ্ম কথা নহয় আজি কোনোবা এজন ব্যাখ্যাকাৰক ক'ৰ পৰা আহিছিলে ভাগৱতৰ কথাবিলাক ইমান ধুনীয়া ধুনীয়া কৈ আছে আপুনি মই আপোনাৰ মোৰ বোলে সময় হৈছে এতিয়া নামঘৰ যোৱা সময় হৈছে চাকৰি তাকৰি বৰ্তমান শেষ হৈছে বয়সো পাৰ হৈ গৈছে হয়নে এতিয়া যদি সমাজৰ লগত মিলি নাযাওঁ তেনেহ'লে অপৰাধ হ'ব বুলি এটা অনুশোচনা কৰি বাপজনক যেতিয়া ক'লে বাপজনৰ টিকিচকে খং উঠি বাপজন অলপ ৰাগিয়া আছে তেওঁ কৈছে যে মইতো কোনোদিন নামঘৰ নাযাওঁ আৰু তুমিও যদি কেনেবাকৈ নামঘৰ মোৰ কথা নুশুনি যদি গুচি যোৱা তেনেহ'লে তোমাৰ মোৰ মাজত ডিভৰ্চ হৈ যাব এৰাই নিব সেই বুলি যেতিয়া কৈ দিলে আইগৰাকী মনে মনে থাকি খন্তেক সময়ৰ পিছত কিন্তু আইগৰাকী এটা সংকল্প ল'লে অহাকালি যদি আপোনাক মই নামঘৰলৈ নিব নোৱাৰোঁ আপোনাক মই আৰু এৰি দিম এৰাই এৰি হৈ যাব এতিয়া বাপজনৰ উপায় নাই যাবলৈ অনিচ্ছাকৃত ইচ্ছা নাছিল আইগৰাকীৰ কাৰণে সেই মানুহজন বাপজন আহিল আহি আগধৰাতে বহিলে আইগৰাকীও বহিলে দ্বিতীয় দিনৰ কাৰ্যসূচী চলি আছিলে ভাগৱত পাঠ আৰু ব্যাখ্যা প্ৰাঞ্জিত গগৈ বাপে ব্যাখ্যা কৰি আছে এনেতে আইগৰাকী ধুনীয়াকৈ ভকতসকল যেনেকৈ শ্ৰৱণ কৰি আছিলে তেনেকৈ শ্ৰৱণ কৰিছিলে কিন্তু বাপজনে আকৌ খুচমুচাই আছে সকলোৱে আকৌ কৃষ্ণ কথা শুনিব নোৱাৰে দেই ধৈৰ্য ধৰি কৃষ্ণ কথা শুনিব নোৱাৰে তেওঁ কাণত বিন্ধা নিচিনা লাগে ভাগৱতত আছে 10ম শ্লোক এই ৰাম শতকোটি জনমৰ মহাপাপচয় যিটো মনুষ্যৰ নিৰন্তৰে ভৈলা হিজন কৃষ্ণ কথা শুনিবা কপাৰে পাপীৰ কাণত কথা হুচি হেন তাৰে শতকোটি জনমৰ মহাপাপচয় যিটো মনুষ্যৰ নিৰন্তৰে ভৈলাক্ষয় সিজন কৃষ্ণ কথা শুনিবা কপাৰে পাপীৰ কাণত কথা হুচি হেন তাৰে পাপীয়ে কৃষ্ণ কথা শুনিব নোৱাৰে তেওঁ খুচফুচ কৰিব আৰু লাহেকৈ উঠি গুচি যায় বেছি সময় তেওঁ ভগৱানৰ কথা শুনিব নোৱাৰে তেওঁ কাণত বিন্ধা দি বিধিব সকলোৱে ৰাম নাম কৃষ্ণ নাম ল'ব নোৱাৰে বা সমস্ত হে ৰাম জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত আজুৰন্তে নাহে নাম তাহাৰ জিভাত জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত আজুৰন্তে নাহে নাম তাহাৰ জিভাত তেওঁ ৰাম নাম ক'ব নোৱাৰে কৃষ্ণ নাম ক'ব राम नाम कृष्ण नाम कोने कब पारे जाने कोने कार मुखत आहे बोले जन्मे जन्मे आराधिसे जितु महाखरी ताहार जिभात नाम आहे हर हरि तेও राम नाम कृष्ण नाम लব तार मुखर जिभार পৰা हर हराय राम नाम कृष्ण नाम এখানে এই জিভাখন হৈছে যশোদা যশোদাই যেনেকৈ কৃষ্ণ দুলনাত দুলাই আছে মানে শিশু অৱস্থাত যশোদাই কৃষ্ণক দুলাই থাকে ভকতসকলেও সেই যশোদাৰ নিচিনা আপুনি মই ৰাম নাম কৃষ্ণ নামটো জিভাখনত দুলনাৰ নিচিনা দুলাই থাকিব
তেতিয়া এই হৃদয়খনক নন্দ বুলি কৈছে তেতিয়া এই হৃদয়ত আনন্দটো আপুনি লাভ কৰিব পাৰে বুজি পাইছেনে তাৰপিছত বাপজন আৰু আইগৰাকী আহি বাপজন খুচমুচাই আছে তেতিয়া বাখ্যাকাৰকৰ দৃষ্টিটো বাপজনলৈ পৰি গ'ল বাপজন খুচমুচাই আছে সকলোৱেতো ভালকৈ ভাগৱত শুনি আছে তেতিয়া বাপজনৰ ফালে চাই বাখ্যাকাৰকজনে কৈছে এটা শব্দ ক'লে কি ক'লে আহিলা বুলি ক'লে তেতিয়া তাৰ খুচমুচটো বন্ধ কৰিল বাখ্যাকাৰকজনে কাৰ ফালে চাই আহিলা বুলি ইফালে চাই মোৰ ফালে কৈছে তেওঁ খুচমুচটো বন্ধ কৰি ভালকৈ তেওঁ বহি গ'ল তেতিয়া বাখ্যাকাৰকজনে আৰু এটা শব্দ বহিছা কি ক'লে প্ৰথমে আহিলা তাৰপিছত কি ক'লে বহিছা তেতিয়া বহিছা বুলি কৈ দিয়াৰ লগে তাত টিকিচকে খং এটা উঠি তেওঁ ক'লে যে বাখ্যাকাৰকজনে কাকো একো নাই কোৱা মই কোনোদিন নামঘৰলৈ নাযাওঁ আজি আইগৰাকীৰ ৰিকুৱেষ্টত মই আহিছোঁ কিন্তু বোলে বাখ্যাকাৰকজন মোৰ ফালে চাই কিয় আহিলা বহিছা কৈছে খং উঠি সেই মই ইয়াৰ কথা নহ'ল বুলি জৰাই ভাল বুলি তেওঁ আসনটো এৰি আইগৰাকীকো এৰি উঠি গুচি যাবৰ সময়তে মানে বাখ্যাকাৰকজনে তাৰ ফালে চাই কিনে আকৌ এটা শব্দ কৈ দিলে গলাগৈ নেকি বুলি মাত্ৰ তিনিটা কি আহিলা বহিছা গলাগৈ এই তিনিটা শব্দ ক'লে আইগৰাকীক তাতে এৰি থৈ তেওঁ খঙেৰে গৈ আছে তিনিটা শব্দ আমৰাই গৈছে ৰোমাঞ্চন কৰি বাখ্যাকাৰকজনে কিয় ক'ব মোক আহিলা বহিছা গলাগৈ নেকি আহিলা বহিছা গলাগৈ নেকি এনেকুৱা ৰোমাঞ্চন কৰি তেওঁ ঘৰ পায় আৰু আইগৰাকীক আজি ঘৰৰ ভিতৰত সোমাব দিয়া নহ'ব গেটত 5 কেজি তলা বন্ধ কৰি দিলে গেট বন্ধ ঘৰ ভিতৰত সোমালে চিটখিনি মাৰি দিলে হুক মাৰি দিলে আৰু বিছনাত বাগৰি দিলে গাড়ী এটা মূৰৰ ফালে ল'লে আৰু সেই যে বাখ্যাকাৰকজনে তিনিটা শব্দ ক'লে আহিলা বহিছা গলাগৈ নেকি এই তিনিটা শব্দ তেওঁ ৰোমন্থন কৰি আছে ৰোমন্থন কৰি থাকোঁতে মানে সেই গাঁওখনৰে মানে এজন গবাইত চোৰ আছিল তেওঁ মানে দিনৰ দিনটো নিৰীক্ষণ কৰে কাৰ ঘৰত কি আছে কিছুমান গাঁৱত চোৰ থাকে আপোনালোকৰ গাঁৱত নাই বাৰু কিছুমান গাঁৱত চাব চোৰ থাকে এই চোৰটোৱে মানে দিনৰ দিনটো ভিজিটিং কৰে ৰাতি কাৰোবাৰ ঘৰত যদি গৰু খোৱা দানা খোৱা এটা কেৰাহী পায় তেওঁ অহৰি উঠাই যায় চোৰটোৱে মানে দিনত দেখিলে যে বাপজন আৰু আইগৰাকী ভাগৱতলৈ গৈছে আজি সেই ঘৰতে হামলা ৰাতি দি দিম বুলি ভাবি তেওঁ মানে আহি দেখিছে গেটত তলা বন্ধ জাপ মাৰি পাৰ হৈ গ'ল ভিতৰত দেখিছে চব বন্ধ পিছফালে গ'ল খিৰিকী এটা মানে অকণমান খোলা দেখা পালে চোৰটোৱে তেওঁ ভাবিলে আজিতো গল্ডেন চান্স গৃহস্থ নাই তেওঁ ভাবিলে এই খিৰিকীটো ফালে সোমাই যাম বুলি খিৰিকীটো ভালকৈ টানা টানি কৰি দিলে খোল খাই গ'ল সোঁ ভৰিটো খিৰিকীটোৰ ফালেদি পাৰ কৰিবৰ সময়তে ভিতৰৰ পৰা এটা শব্দ আহে কি আহিলা বুলি চোৰটোৱে কৈছে সৰ্বনা গৃহস্থ নাই বুলিয়ে ভাবিছিলোঁ গৃহস্থ আছেই মই কি কৰিম এতিয়া মই ইয়াত খন্তেক বহি লোৱাই ভাল খিৰিকীটোৰ তলত তেওঁ বহি গ'ল আকৌ এটা শব্দ ভিতৰৰ পৰা আহিলে বহিছা চোৰটোৱে কৈছে যে বোলে গৃহস্থ বোলে থকাৰ কথাটো বেলেগেই বোলে কি গৃহস্থটো বোলে অন্তৰ্জামী নহয় মই অহাটোও গম পাই গ'ল আৰু বহাটোও গম পাই গ'ল মই ইয়াৰ পৰা যোৱাই ভাল কাৰণ পিছদিনা ৰাতিপুৱা গোটেই গাঁৱৰ ৰাইজে মোৰ কথাটো গম পাই যাব চোৰ বুলি হা মাধৱ মান মোক পিটিব হয়নে বাৰু আৰু মোৰ বদনাম হৈ যায় গতিকে মই ইয়াৰ পৰা যোৱাই ভাল বুলি যাবৰ সময়তে আৰু এটা শব্দ আহিলে গলাগৈ নেকি তিনিটা শব্দ তেতিয়া চোৰটোৱে ভাবিলে যদি আজি মই এই মানুহজনৰ ওচৰত শৰণাপন্ন নহওঁ তেনেহ'লে মোৰ গোটেই বদনাম তেওঁ আগফালে আহি কিনি ধাম দৰ্জাটো মাৰিলে গৃহস্থ খুলি দিলে আৰু চোৰটোৱে অষ্টাংগ সেৱা কৰিছে মাক কচম গ'লে আজিৰ পৰা মই চোৰ বুজি পাইছে কাৰণ আপুনি মই অন্তৰ্জামী মানুহ আপোনাক আজিৰ পৰা মই গুৰু মানি লৈছোঁ তেতিয়া সেই মানুহটো কৈছে যে মই অনিচ্ছাকৃতভাৱে ভাগৱত হয়নে অনিচ্ছাকৃতভাৱে ভাগৱতলৈ আহিলোঁ ইচ্ছা নাছিল কিন্তু ভাগৱতত আহি মোৰ মহান লাভ হ'ল হয়নে বাৰু আজি মোৰ ঘৰখন চুৰ হোৱাৰ পৰা বাচিলনে
আৰু এই মানুহজন বোলে চোৰ আছিল, তেওঁৰ জীৱনত আমূল পৰিৱৰ্তন হ'ল। তেওঁ চুৰ নকৰোঁ বুলি প্ৰতিজ্ঞা কৰিছে। আৰু এই চুৰজনে মোক গুৰু মানি ল'লে। মই যদি ইচ্ছাভাৱে গৈ কিনি ভাগৱতৰ কথাবিলাক শুনিলোহেঁতেন, মোৰ জীৱনত কিমান লাভ হ'লহেঁতেন। গতিকে কৃপালু বাপাই সমস্ত অনিচ্ছাকৃতভাৱেও যদি ঈশ্বৰৰ যদি কোনোবা নাম লৈছে, অনিচ্ছা নাই, জানি বুজিও যদি কোনোবা হাত সোমাই জুইটোত, তেনেহ'লে জুইৰ ধৰ্ম কি বাৰু কৰিব। আৰু নজানি কিনি বোলে হাতটো সোমাই গ'ল, জুইৰ ধৰ্ম কি বোলে কৰিব, আঙুলি ফুৰিব নাই। তো ভগৱানৰ নামটো তুমি জানি বুজি লোৱা, নজানি লোৱা, ভগৱানৰ নামে আপোনাক ক্ৰিয়া কৰে। সেইকাৰণে নাম কিন্তু অভ্যাস কৰিব লাগে। তাৰ ওপৰত এটা কাহিনী কম। আমাৰ পাঠভাগী অকণমান যাৱাৰ আগে আগে এভাগী কীৰ্তন গাব লাগিব, কালযোৰ আনক। আৰু আমাৰ নেগেৰা বাদক এজনক সেৱা জনাইছোঁ। কৃষ্ণ কৃষ্ণ সকলোৱে গাব, আইসকলে উচ্চ কণ্ঠেৰে গাব, আনন্দ মনে গাব।